নমস্কাৰ, এইটো কি চিনি পাইছেনে? এইটো হ'ল মূলা গাজৰ চুকুনাৰে চুৰকি মানে সৰু সৰুকৈ শুকাই থৈ দিছিলোঁ আৰু এইটো গৰম পানীৰে ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপিছত এইটো আজি শুকান মূলা ৰেচিপি বনাম আৰু এয়া ঘৰতে জাকাত দি থৈ দিয়া শুকান মাছ, ঘৰতে শুকোৱা। এইখিনি গৰম পানীত ভিজাই থৈছোঁ। এতিয়া গৰম পানী এতিয়া ধুই ল'ম ধুনীয়াকৈ। এবাৰ ধুইছোঁ আৰু অকণমান গৰম পানী দিছোঁ। হয়তো এতিয়া কেৰাহীখন পাতি লৈছোঁ। আহকচোন আৰম্ভ কৰোঁ। খাৰ দিম ইয়াত, খাৰ। মই শুকান মাছখিনি ধুনীয়াকৈ ভাজি ল'ম ইয়াত আগতে তেলত। তাৰপিছত পিঁয়াজ কাটি থৈছোঁ। এয়া মাছখিনি ভাজি লওঁ বাৰু। মাছখিনি ভাজা হৈ গ'ল। যিহেতুকে জাকাত দিয়া মাছ আছিল, ঘৰতে শুকাইছিলোঁ, নৰসিংহ পাত দিছিলোঁ, অকণমান ভাঙি গৈছে। এতিয়া এইখিনি তেলতে মই পিঁয়াজ আৰু জলকীয়া দিম। এইখিনি ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা পৰিছে। ইয়াত নহৰু থাকিলে নহৰুও দিব পাৰি। আমাৰ আজি নহৰু নাছিল, সেইকাৰণে দিয়া নহ'ল। তাৰপিছত শুকান মূলাখিনি বহাই দিলোঁ। সেইখিনি অকণমান ভাজি ল'ম। গেছটো অকণমান কমাই দিম। আদাৰ পাত দি ল'ম, ভাল লাগে আদাৰ পাত দিলে। অকণমান ভাজ খাব দিছোঁ। ইয়াতে সামান্য পৰিমাণে এতিয়া মই গৰম পানী দিম। কমকৈ দি লৈছোঁ ফাৰ্ষ্টতে। অকণমান গোটেইখিনি একজাষ্ট হৈ লওক। ধুনীয়াকৈ উতলিছে, সিজিছে অকণমান। এনেতে মনত পৰে কঁঠাল গুটি কেইটামান আছিল, সেইখিনি সিজিব দি বাকলি গেলাই ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া কঁঠাল গুটিখিনিও তাত দি দিলোঁ। এতিয়া মই ভাজি ৰখা মাছখিনি দি দিম। পানী দিম, গৰম পানী। ইয়াতে বাকি লৈছোঁ মাছ ভাজা এইখিনিতে মাছ ভাজাত তেল হালধি লাগি গৈছে। গৰম পানী এড কৰিলোঁ। কমকৈও দিব পাৰি, আমাৰ মানুহ বেছি, পানী অকণমান বেছিকৈ দিলোঁ। এতিয়া গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। ইয়াত মই এতিয়া খাৰ অকণমান দিম, ঘৰৰে কলাখাৰ। চেনি দিওঁ। এতিয়া এইখন উতলিব দিম, ঢাকনি এখন মাৰি দিম। ঢাকনিখন দি এতিয়া এইখন উতলিব দিম। কিছু সময়ৰ কাৰণে থৈ দিলোঁ। কিছু সময়ৰ পিছত ঢাকনিখন গুচালোঁ।
ধুনীয়াকৈ উতলি আছে। মনত পৰি যে দুপৰীয়াৰ মাছ আছিল, সেইটো দিলোঁ। দিলে দিব পাৰে, নিদিলে নিদিব পাৰে, আপোনালোকে অপশ্যনেল হয়। আৰু শুকান মাছটো নিদিয়াকৈ অকল শাক দিও বনাব পাৰে, যিবিলাকে শুকান মাছ নাখায়। এতিয়া মই ঘৰতে শুকুৱাই সেইকাৰণে খাওঁ সকলে। তাৰপিছত ইয়াতে নিমখ দিব আছিল, মাছ ভাজাত অকণমান দিছিলোঁ, ইয়াতে অকণমান দিলোঁ। হালধি নিদিওঁ, গতিকে খাৰ দিছোঁ, মাছ ভাজাতকৈ হালধি দিলোঁ। ঢাকনিখন দি দিম, আকৌ অকণমান সিজক। কিমান ধুনীয়া কালাৰ, ফটফটীয়া বগা হৈছে আমাৰ আঞ্জাখন। এয়া এতিয়া আমি আঞ্জাখন কি ধুনীয়া হৈছে দেখিছেনে? এতিয়া আমি আঞ্জাখন খাব লাগিব। আপোনালোকেও এনেকৈ বনাই চাবচোন। মূলাবিলাক সুঠি কৰি থৈ দিব, যেতিয়া মূলাৰ দাম কমিব এনে পেলনি নকৰিব। ডাঙৰ ডাঙৰ সুঠি কৰিব পাৰে আৰু এনেকৈ সৰুকৈও থৈ দিব পাৰি, কি ধুনীয়া হয়। তাৰপিছত এনেকৈ আঞ্জা বনাই খাব, ইমান ভাল লাগে। হৈ গ'ল আমাৰ মূলা সৈতে খাৰ দিয়া আঞ্জা। এতিয়া আমি গৰম গৰম ভাতৰ লগত খাব লাগে। আজিলৈ এইখিনিয়ে। প্লিজ মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব মোৰ বন্ধু বান্ধৱীসকল। আজি বাই বাই। কওঁ ন? বাই বাই।